আজি ক্লাস 10 ম্যাথমেটিক্স এক্সারসাইজ 5.1 এর কোশ্চেন নাম্বার 4 আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। কোশ্চেন নাম্বার 4 ত কৈছে তলৰ কোনবিলাক সমান্তৰ প্ৰগতিত আছে, যদি সমান্তৰ প্ৰগতিত আছে তেন্তে সাধাৰণ অন্তৰ নিৰ্ণয় কৰি পৰৱৰ্তী তিনিটা পদ লিখা। তাৰ মানে আমাক কেইটামান সংখ্যাৰ তালিকা দিছে, এই তালিকাবোৰৰ কোনবিলাক সমান্তৰ প্ৰগতিত আছে আৰু যদি সমান্তৰ প্ৰগতিত আছে তেন্তে হলে তাৰ কি সাধাৰণ অন্তৰটো নিৰ্ণয় কৰি আৰু পৰৱৰ্তী তিনিটা পদ লিখিব কৈছে। ইয়াত যিকেইটা পদ আছে তাতকে আৰু তিনিটা পদ বেছিকৈ আমাক লিখিবলৈ কৈছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ লগত সহযোগিতা কৰা, আমি সমাধান কৰিবলৈ আৰম্ভ কৰোঁ। কোশ্চেন নম্বৰ 1 চোৱা তোমালোকে। কোশ্চেন নম্বৰ 1 2 4 8 16 ... নম্বৰ তালিকা। তাৰ মানে এইবিলাক হল নম্বৰ তালিকা। এতিয়া সমান্তৰ প্ৰগতিত আছে নে আমি ক'ব নোৱাৰো। সমান্তৰ প্ৰগতিত থাকিবলৈ হলে এটা কন্ডিশন মানি চলিব লাগে। সেই কন্ডিশনটো কি যে আমাৰ প্ৰতি মানে ক্ৰমিক পদবিলাকৰ মাজত যেটো পাৰ্থক্য, সেই পাৰ্থক্যটো প্ৰতি ক্ষেত্ৰতে একে হ'ব লাগিব। আমি এটো টেষ্ট কৰি চাম। যদি প্ৰতি ক্ষেত্ৰতে ক্ৰমিক পদবিলাকৰ পাৰ্থক্য একে থাকে তেতিয়াহলে আমি ক'ব পাৰিম যে এই সংখ্যা তালিকাটো সমান্তৰ প্ৰগতিত আছে। তো ইয়াত কি কৈছে, ইয়াত আমি এই পদবিলাকক প্ৰথমটো a1 a2 a3 a4 এনেকৈ ভাবি লম। তো এইটোৰ পৰা এইটো বিয়োগ, তাৰ মানে a2 minus a1, তাৰ মানে দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ। কেনেকৈ হ'ব 4 minus 2 equal to কি হল 2 হ'ব। আকৌ এইটোৰ পৰা এইটো বিয়োগ হ'ব, তাৰ মানে a3 minus a2 equal to that means 8 minus 4 equal to কি হল 4 হল। আকৌ এইটোৰ পৰা এইটো বিয়োগ, তাৰ মানে a4 minus a3 equal to কি 16 minus 8 that means 8। আমাৰ কি হল যে প্ৰত্যেক ক্ষেত্ৰত দেখা গৈছে যে 2 4 8 আমাৰ এই পাৰ্থক্যবিলাক ক্ৰমিক পদৰ মাজত যি পাৰ্থক্য বেলেগ বেলেগ আহিছে। ক্ৰমিক পদৰ মাজত পাৰ্থক্য বেলেগ বেলেগ আহিলে আমি তাক সমান্তৰ প্ৰগতিত থকা বুলি নকম, সমান্তৰ প্ৰগতিত নাই। তো অতএব আমি কি লিখিম, অতএব প্ৰতি ক্ষেত্ৰত আমি এর একটা ফর্ম লিখিম a k plus 1 minus a k, তার মানে k এর মান যদি 2 হয় 3 হবো, 3 ইয়াতে হবো 2। তার মানে পরবর্তী পদের পর আগর পদটুক বিয়োগ করার ক্ষেত্ৰত কি হল, ইয়ার মান a k নহয়, গতিকে 2 4 8 16 ... সংখ্যার তালিকাটোৱে সমান্তৰ প্ৰগতি গঠন নকৰে। হৈ গল, গঠন নকৰে। যেহেতু আমাৰ পাৰ্থক্যবিলাক বেলেগ বেলেগ, পাৰ্থক্যবিলাক প্ৰতি ক্ষেত্ৰতে একে নহয়, গতিকে এটো সমান্তৰ প্ৰগতিত নাই বা সমান্তৰ প্ৰগতি গঠন নকৰে। গতিকে আমাৰ কি সাধারণ অন্তর নির্ণয় করার কোনো উপায় নাই। সাধারণ অন্তর মানে প্রত্যেক ক্ষেত্রে যদি পার্থক্যটা একে হয়, ইয়াতো 2 ইয়াতো 2 ইয়াতো 2 হলেতেন তেতিয়াহলে এটা সাধারণ অন্তর হলেতেন। গতিকে বেলেগ বেলেগ, সেই কারণে আমি কম এটা সমান্তর প্রগতিত নাই। আৰু যেটো কোশ্চেন কৈছে যে সাধারণ অন্তর নির্ণয় কৰি পৰৱৰ্তী তিনিটা পদ লিখা, পৰৱৰ্তী তিনিটা পদ লিখাৰ কোনো প্ৰয়োজন আমাৰ নাই। এইটো আমাৰ হৈ গল, ইট ইজ ডান। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নোট ডাউন কৰি লোৱা, ভিডিঅ'টো পজ কৰি মই নেক্সট অংকটো কৰিবলৈ চেষ্টা কৰিম। চোৱা, এবার আমি 2 নম্বরটো কৰিবলৈ চেষ্টা কৰিম। দুই নম্বৰত কি কৈছে 2 5/2 3 7/2 ...
আমি কি লিখিম ইয়াত আগৰ নিচিনাকে a2 minus a1 অর্থাৎ a2 ৰ পৰা a2 বিয়োগ a2 minus a1 equal to কি 5/2 minus 2 কি হ'ব 5/2 মানে 2.5 তো 2.5 ৰ পৰা 2 বিয়োগ কৰিলে কি হ'ব 1/2 নেক্সট a2 ৰ পৰা a2 বিয়োগ a3 minus a2 that means 3 minus 5/2 3 2.5 বিয়োগ কৰিলে 1/2 হ'ব নেক্সট a4 minus a3 অর্থাৎ a2 ৰ পৰা a2 বিয়োগ 7/2 minus 3 that means 7/2 3.5 minus 3 that means 1/2 এইটোত দেখিছা তোমালোকে প্ৰতি ক্ষেত্ৰতে ক্ৰমিক পদবিলাকৰ মাজৰ পাৰ্থক্য একে প্ৰতি ক্ষেত্ৰতে ক্ৰমিক পদৰ পাৰ্থক্য একে মানে কি এই সংখ্যাৰ তালিকাটো এটা সমান্তৰ প্ৰগতি গঠন কৰিছে তো আমি ইয়াত এনেকৈ লিখিম অতএব ফৰ্মটো হ'ল ak plus 1 minus ak মান আগতকৈ অলপ বেলেগকৈ লিখিলোঁ ইমানৰ মান প্ৰতি ক্ষেত্ৰতে একে গতিকে ওপৰৰ সংখ্যা তালিকায় সমান্তৰ প্ৰগতি গঠন কৰে সমান্তৰ প্ৰগতি যদি গঠন কৰে তেতিয়াহ'লে সাধাৰণ অন্তৰটো কি 1/2 1/2 1/2 এইটো হ'ব সাধাৰণ অন্তৰ অতএব সাধারণ অন্তর ডি সমান সমান কি 1/2 সাধারণ অন্তরটা ওলাই গল ইয়ার পিছত আমি কি লিখিম পরবর্তী তিনিটা পদ লিখিম তোমালোকে এইখিনি নোট ডাউন কৰি লোৱা মই মোহাৰি পেলাই ওপৰত লিখিব লাগিব দেখিছা হল তো আমার সাধারণ অন্তর ওলালে 1/2 এতে পরবর্তী তিনটা পদ কি লিখিম অতএব পরবর্তী তিনটা পদ কেনেকৈ হ'ব 7/2 তাৰ লগত হ'ব কি এই হাফটো যোগ হ'ব অর্থাৎ কি হ'ব 7/2 plus 1/2 এটো কি হ'ব 7/2 ৰ পৰা 1/2 যোগ কৰিলে কি হ'ব 4 হ'ব ইয়াৰ পিছৰটো কি 4 ৰ লগত হাফ প্লাস হ'ব 4 plus 1/2 মানে কি এটো হ'ব 9/2 হয়নে ইয়াৰ পিছৰ পদটো কি হ'ব 9/2 ৰ লগত 1/2 যোগ হ'ব এটো কি হ'ব এটো হৈ যাব 5 তো নির্ণেয় পরবর্তী পদ তিনিটা কি হব ক্রমে 4 9/2 5 বাস এটা হয়ে গেল তো সমান্তর প্রগতি যদি থাকে তেতিয়াহলে তার সাধারণ অন্তর নির্ণয় কৰিব লাগিব ইয়াৰ পিছত তাৰ পৰৱৰ্তী আৰু তিনিটা পদ লিখিব ইয়াত যেনেকৈ চাৰিটা পদ দিয়া আছে ইয়াৰ পিছত আৰু তিনিটা পদ আমাক লিখিবলৈ কৈছে তো এইটো সেইমতে হৈ গল তোমালোকে নোট ডাউন কৰি লোৱা ইয়াৰ পিছত মই 5 নম্বৰটো কৰিম আৰু 8 নম্বৰটো কৰিম বাকিখিনি তোমালোকে নিজে কৰিবা যদি বুজি পাইছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আশা কৰো বুজি পাই আছা তো বুজি পালে তোমালোকে নিজে ট্ৰাই কৰিবা বুজি নেপালেও ট্ৰাই কৰিবা আৰু মোক কমেন্টত জনাবা লিখি লোৱা হল এইবাৰ আমি নেক্সটত যাওঁ এবাৰ 5 নম্বৰটো কৰিবলৈ চেষ্টা কৰিম সেম প্রত্যেকটা ক্ষেত্ৰত একে নিয়ম প্রযোজ্য হ'ব নিয়মৰ কোনো চেঞ্জ নহয়
এইবাৰ নাম্বাৰ 5 তোমালোকে চোৱা কি কৈছে 5 নাম্বাৰ 3 প্লাছ ৰুট 2 3 প্লাছ ৰুট 2 তাৰপিছত 3 প্লাছ 2 ৰুট 2 তাৰপিছত 3 প্লাছ 3 ৰুট 2 এনেকৈ ডট 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 গৈ আছে তো ইয়াত কি হ'ল আমাৰ একে নিয়ম এইটোৰ পৰা এইটো বিয়োগ হ'ব আৰু আমি a1 a2 a3 a4 বুলি ভাবি ল'ম তো a2 মাইনাছ a1 অৰ্থাৎ এইটোৰ পৰা এইটো বিয়োগ 3 প্লাছ ৰুট অভাৰ 2 মাইনাছ 3 এই দুটো কাটি যাব কি হ'ব ৰুট অভাৰ 2 আকৌ এইটোৰ পৰা এইটো বিয়োগ তাৰ মানে a3 মাইনাছ a2 কি হ'ব a3 ভ্যালু হল 3 প্লাছ 2 ৰুট 2 মাইনাছ হলে মাইনাছ 3 মাইনাছ ৰুট 2 হ'ব মাইনাছ 3 মাইনাছ ৰুট 2 হ'ব এবাৰ চোৱা ইয়াতে করো 3 আৰু 3 কাটি যাব 2 ৰুট 2 পৰা এটা ৰুট 2 বাদ দিলে কি হ'ব ৰুট অভাৰ 2 থাকিলে আকৌ এইটোৰ পৰা এইটো তাৰ মানে a4 মাইনাছ a3 a4 কি 3 প্লাছ 3 ৰুট 2 মাইনাছ 3 মাইনাছ 2 ৰুট 2 কি হ'ব বিয়োগ কৰিলে 3 3 কাটা যাব 3 ৰুট 2 পৰা 2 ৰুট 2 বিয়োগ কৰিলে এটা ৰুট 2 থাকিলে তো প্রত্যেকটা একে হয়ে আছে না এটু 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 তো আমার কি আছে প্রতি দুটা প্রতি মানে কনজিকিউটিভ টার্মসৰ ভিতৰত মানে ক্রমিক পদবিলাকৰ মাজৰ অন্তৰ কিন্তু আমাৰ প্ৰতি ক্ষেত্ৰত সেম হল দেয়াৰফৰ আমি কি লিখিম দেয়াৰফৰ a k plus 1 মাইনাস a k এর মান প্রতি ক্ষেত্রতে একে গতিকে ওপৰৰ সংখ্যা তালিকাটোৱে তালিকাটো সমান্তর প্রগতি গঠন করে গঠন করলে কি হল গঠন করে তার মানে কি সাধারণ অন্তর একই গতিকে আমি কি লিখিম সাধারণ অন্তর d সমান কি ৰুট অভাৰ 2 হল সাধারণ অন্তর ওলাই গল ৰুট অভাৰ 2 ইয়াৰ পিছত তিনিটা আৰু পদ আমাৰ লিখিবলৈ কৈছে এইখিনি তোমালোকে নোট ডাউন কৰিলা আমি পিছত ওপৰত লিখিব লাগিব মহাৰি প্লাই পজ কৰি পেলাই নোট ডাউন কৰি ল হৈ গল এবাৰ চোৱা পৰৱৰ্তী তিনিটা পদ আমি কেনেকৈ লিখিম তোমালোকে ধৰিব পাৰিছা নিশ্চয় প্ৰেক্টিছ কৰিবা বাৰে বাৰে প্ৰেক্টিছ কৰিলে তোমালোকৰ গণিতটো খুব ইজি লাগিব প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট ইজ ভেৰি ইম্পৰ্টেণ্ট কোটেশন এইটো ফলো কৰিবা দেয়াৰফৰ পৰৱৰ্তী পদ আমি লিখিব নহয় পৰৱৰ্তী তিনিটা পদ লিখিম কেনেকৈ লিখিম আমাৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আছে ইয়াৰ পিছত কি এইটোৰ লগত এইটো যোগ হ'ব তাৰ মানে 3 প্লাছ 3 ৰুট 2 প্লাছ ৰুট 2 এইটো তো অলৰেডি আছে আৰু এটা সাধাৰণ অন্তৰটো যোগ হ'ব তাৰ মানে কি হ'ব 3 প্লাছ 4 ৰুট 2 ইয়াৰ পিছৰটো কি হ'ব 3 প্লাছ 4 ৰুট 2 লগত এই ৰুট 2 টো যায় যোগ হ'ব কি হ'ব 3 প্লাছ 5 ৰুট 2 দুটা হৈ গ'ল আকৌ 3 প্লাছ 5 ৰুট 2 লগত আৰু ৰুট 2 যোগ হ'ব 3 প্লাছ 6 ৰুট 2 এইকেইটা হল আমার পরবর্তী তিনটা পদ আর একটা লাইন আমি লিখি দিই দেয়ারফর নির্ণেয় পরবর্তী পদ তিনটা ক্রমে 3 প্লাস 4 ৰুট 2 3 প্লাস 5 ৰুট 2 3 প্লাস 6 ৰুট 2 হৈ গল তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আশা কৰোঁ বুজি পাইছা আৰু
প্ৰেক্টিছ কৰিবা বাৰে বাৰে প্ৰেক্টিছ যিমান কৰিবা সিমান ইজি লাগে বা সিমান সহজ হৈ যাব সিমান ইণ্টাৰেষ্ট পাবা গতিকে মেথমেটিক্স প্ৰেক্টিছ যিমান কৰিবা সিমানে ইজি হৈ যাব এতিয়া আমি লাষ্টৰ অংকটো কৰিম বাকিখিনি কিন্তু তোমালোকে নিশ্চয় কৰিবা তোমালোকৰ কাৰণে ইমান কষ্ট কৰি ক্লাছ কৰি আছো এইবাৰ আমি 8 নম্বৰটোত যাম 8 নম্বৰটো চোৱা 8 নম্বৰত কি কৈছে -1/2 -1/2 -1/2 -1/2 ডট 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 সব -1/2 তো ইয়াত কি এইটোৰ পৰা এইটো বিয়োগ হ'ব তাৰমানে a2 - a1 কি হ'ব -1/2 minus of -1/2 তাৰমানে কি 0 -1/2 পৰা -1/2 মাইনাস কৰিলে 0 হৈ যাব মাইনাস কৰিলে প্লাস হৈ পেলাই মাইনাস আর প্লাস আর ক্যান্সেল হৈ যাব মই একেলেনত লিখিছো এতিয়া a3 - a2 অর্থাৎ a2 পৰা a2 বিয়োগ সেম কন্ডিশন -1/2 minus of -1/2 0 হ'ব আকৌ a4 - a3 সেম কন্ডিশন a2 পৰা a2 বিয়োগ হ'ব -1/2 minus of -1/2 that means 0 তো এটো তো প্রতি ক্ষেত্রতে কি আমার সাধারণ অন্তরটো 0 হয়ে গেল a2 এর পরে a1 বিয়োগ করলে 0 পালো a3 এর পরে a2 বিয়োগ করে 0 পালো a4 এর পরে a3 বিয়োগ করে 0 পালো মানে ক্রমিক পদবিলাকৰ মাজৰ পাৰ্থক্য একে আহিলে গতিকে কি হল একে আহিলে কি হ'ব আমাৰ সমান্তর প্রগতি গঠন হ'ব therefore ak plus 1 minus ak এর মান প্রতি ক্ষেত্রতে একে গতিকে ওপৰৰ সংখ্যা তালিকায় সমান্তর প্রগতি গঠন করে বাস গঠন করার লাগলে আমি কি সাধারণ অন্তরটা লিখে দিই যদি গঠন করে সাধারণ অন্তর ডি আখরেৰে বুজোৱা হয় সাধারণ অন্তর ডি ইকুয়াল টু কি ইয়াত কি পালো 0 হৈ গল ডি 0 এতিয়া আমি পৰৱৰ্তী তিনিটা পদ লিখিম তোমালোকে এই নোট ডাউন কৰি লোৱা ভিডিও পজ কৰি নোট ডাউন কৰিবা হল এইবাৰ পৰৱৰ্তী পদ তিনিটা চোৱা আমাৰ সাধারণ অন্তর ডি ওলাই গল 0 পৰৱৰ্তী পদ তিনিটা কি হ'ব therefore পৰৱৰ্তী তিনিটা পদ কেনেকে ইয়াৰ পিছত -1/2 plus 0 equal to -1/2 আকৌ -1/2 plus 0 equal to -1/2 আকৌ -1/2 plus 0 that means -1/2 প্রতি একই হ'ব সাধারণত 0 হয় পদবিলাক একে হ'ব পদবিলাকৰ কোনো ভ্যালুৰ পৰিৱৰ্তন মানৰ পৰিৱৰ্তন নহব তো আকৌ লিখিবা therefore নির্ণেয় পরবর্তী পদ তিনিটা ক্রমে কি -1/2 -1/2 -1/2 বাস হৈ গল এটো কমপ্লিট তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে আজিৰ ক্লাছটো ভাল পাইছা বুজি পাইছা তো তোমালোকে যদি ভাল পাইছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু মোৰ পেজটো ফলো কৰিবা আৰু ইউটিউব চেনেল নীল সলিউশন সাবস্ক্ৰাইব কৰিবা মোৰ ধন্যবাদ আৰু লগ পাম পৰৱৰ্তী ভিডিঅ'ত